I am Zimbabwe. I fall long live. I'm the one from Zimbabwe. I fall আজি টাইম যুৱ পৰিষদে 29টা বছৰ অতিক্ৰম কৰিছে। সেই গতিকে আমি আজি প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰিলোঁ আৰু তাৰপিছতে আমি মৈদাম দৰ্পণ হ'ল। ইয়াৰ পিছতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত আমাৰ অসমৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকল আহিব। লগতে আমাৰ আজি ডিব্ৰুগড়ৰ এগৰাকী সন্তান, আমাৰ যিহেতু ডিব্ৰুগড় কলেজৰ প্ৰাক্তন অধ্যক্ষা, বৰ্তমান তেখেতে বহুত লিখা মেলা কৰিছে আৰু আমাৰ ডিব্ৰুগড় নন্দা বৰগোহাঁই চিটি কলেজৰো তেখেত এডভাইজাৰ কমিটিৰ এডভাইজাৰ বৰ্ডৰ মেম্বাৰ হয়, চেয়াৰমেন হয়। আৰু লগতে আমি এখন আজি স্মৰণিকা উন্মোচন কৰিম। এই স্মৰণিকাখনৰ নাম হ'ল নাম তিলাও। সেই গতিকে আমি সকলো অসমৰ ৰাইজক আমাৰ অনুষ্ঠানটো সফল হোৱাৰ কাৰণে আশীৰ্বাদ কৰিবলৈ আমি আশা কৰিছোঁ। লগতে আজি টাইম যুৱ পৰিষদৰ যিসমূহ সংগ্ৰামী সতীৰ্থ আজি 1995 চনৰ পৰা সংগঠনটো যি গঠন কৰিছিল, আজি সমগ্ৰ অসমত আজি টাইপা নামত আজি অসমৰ বিভিন্ন জিলাবিলাকত আমি আজি আমাৰ জিলা সমিতিসমূহ গঠন কৰিব পাৰিছোঁ। কেন্দ্ৰীয় সমিতিৰ তত্বাৱধানত আমি অসমৰ ৰাইজৰ লগতে আহোম জনগোষ্ঠীৰ যি অভাৱ অভিযোগ সকলোখিনি আমি সংগ্ৰামৰ মাজেৰে আমি আগুৱাই লৈ যাব পাৰিছোঁ বা লৈ যাম। সেই গতিকে অসমৰ বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক আজি আমাৰ পবিত্ৰ ক্ষণত তেওঁলোকৰ পৰা আমি আশীষ বিচাৰিছোঁ। অগ্ৰজসকলৰ পৰা আমি তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ, তেওঁলোকৰ দিহা পৰামৰ্শ বিচাৰিছোঁ আৰু লগতে আমি সকলো অসমবাসী ৰাইজক এই প্ৰতিষ্ঠা দিৱস সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। হয়, নিশ্চয়। টাই আহোম জনগোষ্ঠীটো আপোনালোকে নিশ্চয় জানে, অসমত বসবাস কৰা যিমানসমূহ জনগোষ্ঠী আছে প্ৰায় সংখ্যক জনগোষ্ঠী আজি জনজাতি মৰ্যাদা দিছে। কিন্তু টাই আহোম জনগোষ্ঠীটোৰ জনজাতি মৰ্যাদা যিকেইটা ক্ৰাইটেৰিয়া আমাক কেন্দ্ৰ চৰকাৰে বান্ধি দিছে, কিন্তু সেই গোটেই ক্ৰাইটেৰিয়াকেইটা আমি ফুলফিল কৰোঁ। তথাপিতো ৰাজনৈতিকভাৱে জাতিটোক নিষ্ক্ৰিয় কৰি ৰাখিবৰ বাবে তেওঁলোকে জনজাতিকৰণ নাই দিয়া। সেই গতিকে আজি আমাৰ যিখন মুকলি আমাৰ সভা হ'ব, এই সভাতে আজি জনজাতিকৰণৰ বিষয়টো উত্থাপন হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত টাইপাই কেনেধৰণে জনজাতিকৰণৰ ক্ষেত্ৰত আমি আন্দোলনৰ পক্ষে আগুৱাই লৈ যাম বা আমাৰ ৰাইজৰ আগত কেনেকৈ আমি আমাৰ দাবী লৈ গুচি যাম, তাৰ কাৰণে আমি যথেষ্ট আলোচনা হ'ব আৰু আমি পৰৱৰ্তী পৰ্যায়ৰ সিদ্ধান্তসমূহ আপোনালোকৰ আগত অৱগত কৰিব পাৰিম। 16 জুলাই অৰ্থাৎ টাইম যুৱ পৰিষদ অসমৰ প্ৰতিষ্ঠা দিৱস। আজি মৰাণস্থিত 1995 চনৰ 16 জুলাই আজিৰ দিনটোতে টাইম যুৱ পৰিষদৰ অসমৰ এটা নামৰ সংগঠন আমাৰ জন্ম হৈছিলে আৰু এই সংগঠনটোৱে আজি অসমৰ বিভিন্ন সমস্যা আৰু দাবীসমূহৰ ওপৰত নিৰবিচ্ছিন্নভাৱে মাত মাতি আহিছে। বিশেষকৈ আহোম জনগোষ্ঠীটো উত্তৰণৰ স্বাৰ্থত জনজাতিকৰণৰ স্বাৰ্থ শাসনকে ধৰি মূল ইছ্যু হিচাপে থাকে। আমি এই জনগোষ্ঠীটো জনজাতিকৰণৰ বাবে আমি সংগ্ৰাম কৰি আহিছোঁ আৰু আগন্তুক দিনবিলাকতো আমাৰ জনগোষ্ঠীটো উত্তৰণৰ হকে আমি কাম কৰি যাম আৰু আমাৰ সমগ্ৰ অসমত যিসমূহ সমস্যা হৈ আছে, বানপানী সমস্যা, নিবনুৱা সমস্যাকে আদি কৰি ইছ্যুবিলাকক আমি বিশেষ অগ্ৰাধিকাৰ দিয়া আমি হাতত লৈছোঁ। আৰু আমাৰ যিসমূহ আজি এই কাৰ্যসূচীসমূহ হৈছে, আমি পুৱা 10 বজাত আমাৰ পতাকা উত্তোলন ইতিমধ্যে সন্মানীয় সভাপতি আনন্দ গগৈ ডাঙৰীয়াই কৰি গৈছে আৰু মৈদাম তৰ্পণ মই এভাজনে খন্তেক সময় আগতে মই এই কাৰ্যসূচীভাগে সমাপন কৰি গৈছোঁ আৰু আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা ইতিমধ্যে আমাৰ হৈ আছে আৰু আমাৰ শোভাযাত্ৰাসমূহ ইতিমধ্যে আমাৰ সাংস্কৃতিক দলসমূহ আহিছে আৰু তেখেতলোকে শোভাযাত্ৰা কৰিবৰ কাৰণে ৰাওনা হৈছে আৰু তাৰপিছতে আমাৰ মুকলি সভাখন অনুষ্ঠিত হ'ব। এই মুকলি সভাত আমাৰ বিভিন্ন জাতি জনগোষ্ঠী সংগঠনৰ বিষয়ববীয়াসকল আহি আমাৰ মাজত উপস্থিত হ'বহি আৰু আমাৰ এই মুকলি সভাখনৰ লগে লগে আমাৰ সংগঠনটোৰ আজি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি একোখন স্মৃতি গ্ৰন্থ আমি উন্মোচন কৰিবলৈ হাতত লৈছোঁ আৰু এইকেইটা কাৰ্যসূচীকে আমি হাতত লৈ আজি প্ৰতিষ্ঠা দিৱসটো আজি দিন যোৱা কাৰ্যসূচী আমি সমাপন কৰিম। ধন্যবাদ।